নমস্কাৰ এটা ভাল খবৰ লৈ আহিছো বিজুলী সংযোগ লবলৈ এতিয়াৰে পৰা চিন্তিত হ'ব নালাগে আপুনি কিয়নো মাত্ৰ দুখন নথি পত্ৰৰে এতিয়াৰে পৰা আপুনি লব পাৰিব বিজুলী সংযোগ আৰু বিজুলী উপভোক্তাক নতুন শক্তি প্ৰদান কৰিছে চৰকাৰে এক সুখবৰ বিজুলী সংযোগ লবলৈ আৰু চিন্তিত হ'ব নালাগে আপুনি কিয়নো মাত্ৰ দুখন নথি পত্ৰৰে এতিয়া লব পাৰিব বিজুলীৰ সংযোগ আৰু বিজুলী উপভোক্তাক নতুন শক্তি প্ৰদান কৰিছে চৰকাৰে দেখত হলনি হ'ব বিজুলী সংযোগৰ ব্যৱস্থা আৰু পদ্ধতি আৰু 10 কিলোৱাটলৈকে বিজুলী সংযোগ লব পাৰিব প্ৰয়োজন হ'ব মাত্ৰ দুখন নথি 10 কিলোৱাটলৈকে বিজুলী সংযোগ আপুনি লব পাৰিব কেৱল দুখন নথিৰে আৰু মেট্ৰ চহৰত মাত্ৰ 7 দিনতে নতুন বিজুলী সংযোগ লাভ কৰিব উপভোক্তাই আৰু 15 দিনতে নতুন বিজুলী সংযোগ লাভ কৰিব নগৰাঞ্চলৰ বাসিন্দাই 30 দিনৰ ভিতৰত গাঁৱৰ জনতাই লাভ কৰিব বিজুলীৰ নতুন সংযোগ আৰু বিজুলী বিল প্ৰেৰণৰ বাবে 60 দিনতকৈ অধিক দিন লব নোৱাৰিব কৰ্তৃপক্ষই আৰু 60 দিনতকৈ পাছত বিল প্ৰেৰণ কৰিলে গ্ৰাহকে দিব লাগিব 2 পৰা 5% ৰেহাই আৰু 60 দিনতকৈ যদি পাছত বিল প্ৰেৰণ কৰে তেতিয়া হলে গ্ৰাহকক ৰেহাই দিব লাগিব 2 পৰা 5% আনফালে 1000 টকাৰ তলত বিদ্যুৎ মাচুল নগদ চেক অনলাইন যোগে জমা দিব পাৰিব 1000তকৈ ওপৰত বিল ৰাখি জমা কেৱল অনলাইন পদ্ধতিৰেহে দিব লাগিব গ্ৰাহকসকলে আৰু কৰ্তব্যত গাফিলতি কৰিলে বিজুলী যোগান ধৰা কোম্পানীয়ে ভুগিব শাস্তি উপভোক্তাৰ বাবে 24 ঘণ্টাই উপলব্ধ হ'ব টোল ফ্ৰী নম্বৰ আৰু অভিযোগ নিষ্পত্তিৰ বাবে প্ৰস্তুত হ'ব নতুন এপ এই এপছৰ দ্বাৰা নতুন সংযোগ নাম খলনি মিটাৰ খলনি কৰিব পাৰিব আৰু প্ৰতি বছৰে বিজুলী যোগান ধৰা কোম্পানীয়ে গ্ৰাহকক জনাব লাগিব তথ্য বিদ্যুৎ কৰ্তন বিদ্যুৎ সংযোগ আদি সকলো তথ্য জনাব লাগিব গ্ৰাহকক ইলেক্ট্ৰিচিটি ৰাইটছ অফ কনজিউমাৰ ৰুলছ 2020 ৰ অধীনত প্ৰস্তুত হ'ব এই নিয়ম আৰু বিজুলী সংযোগৰ ক্ষেত্ৰত কেতবোৰ নিয়ম খালখলনি হৈছে বিজুলী সংযোগ লবলৈ পূৰ্বৰ দৰে আৰু আপুনি চিন্তিত হ'ব নালাগে মাত্ৰ দুখন নথি জমা দি আপুনি নতুনকৈ বিজুলী সংযোগ লব পাৰিব বিজুলী উপভোক্তাই লাভ কৰিব নতুন শক্তি আৰু দেখত হলনি হ'ব বিজুলী সংযোগৰ পদ্ধতি 10 কিলোৱাটলৈকে বিজুলী সংযোগ লবলৈ প্ৰয়োজন হ'ব মাত্ৰ দুখনকৈ নথিৰ আৰু 7 দিনতে নতুন বিজুলী সংযোগ লাভ কৰিব মেট্ৰ চহৰৰ অৰ্থাৎ যিসমূহ মেট্ৰ চহৰ আছে সেই মেট্ৰ চহৰ সমূহত 7 দিনৰ ভিতৰত নতুনকৈ বিজুলী সংযোগ লাভ কৰিব আৰু আনফালে 15 দিনৰ ভিতৰত নগৰৰ বাসিন্দাই লাভ কৰিব বিজুলী সংযোগ 30 দিনত গাঁৱৰ জনতাই লাভ কৰিব নতুন বিজুলী সংযোগ আৰু 60 দিনতকৈ অধিক দিন বৃদ্ধি কৰিব নোৱাৰিব বিজুলী বিল দিবলৈ 60 দিনতকৈ অধিক দিন হলে গ্ৰাহকে পাব 2 পৰা 5% ৰেহাই 1000ৰ তলত বিদ্যুতৰ মাচুল জমা দিব পাৰিব নগদ ধন চেক অনলাইন যোগে আৰু আনফালে 1000তকৈ ওপৰত জমা দিবলৈ কেৱল অনলাইন পদ্ধতিতে আপুনি জমা দিব লাগিব আৰু অধিক তথ্যৰ বাবে আমাৰ ডেস্কত উপস্থিত আছে সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰা হয় নেত্ৰ যেহেতু বহুকেটা নিয়মৰ বৰ্তমান হালহলনি হৈছে বিজুলী সংযোগৰ ক্ষেত্ৰত আপোনাৰ হাতৰ অধিক তথ্য কি আছে কেৱল দুখন নথি দিয়ে বৰ্তমান বিজুলী সংযোগ লব পাৰিব গ্ৰাহকসকলে নেত্ৰ হয় মহিৰী এটা ঐতিহাসিক সিদ্ধান্ত লবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশত বিজুলী সংযোগৰ যি পদ্ধতি আৰু সেই ব্যৱস্থা হলনি হ'ব পূৰ্বৰ দৰে নাথাকিব সেই ব্যৱস্থা হলনি হ'ব এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লবলৈ গৈ আছে ঐতিহাসিক সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰ আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো যে মাত্ৰ দুখন নথি পত্ৰৰে বিদ্যুৎ সংযোগ লাভ কৰিব পাৰিব এটা ঐতিহাসিক সিদ্ধান্ত লবলৈ গৈ আছে আৰু এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যে 60 দিনৰ ভিতৰত যিসকল লোকক বিদ্যুতৰ বিল প্ৰয়োগৰ বাবে নটিচ দিয়া হয় বা জাননী প্ৰেৰণ কৰা হয় মাত্ৰ 60 দিনৰ ভিতৰতেই জাননী প্ৰেৰণ কৰিব লাগিব প্ৰতি ঘৰ লোকৰ বাবে জাননী প্ৰেৰণ কৰিব লাগিব অৰ্থাৎ বিদ্যুতৰ যি বিল সেই বিল দিব লাগিব যদি বিদ্যুতৰ কৰ্মচাৰীয়ে 60 দিনৰ ভিতৰত সেই বিদ্যুতৰ যি জাননী বা বিদ্যুৎ মাচুলৰ যি বিল সেই বিল যদি দিব নোৱাৰে তেতিয়া হলে 2 পৰা 5% ৰেহাই দিব লাগিব গ্ৰাহকক এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে তাত আমি পুনৰ জনাইছো যে 60 দিনৰ ভিতৰত বিদ্যুতৰ কৰ্মচাৰীয়ে গ্ৰাহকসকলক যি বিল হয় তেওঁলোকৰ বিদ্যুতৰ যি বিল সেই বিল ঘৰে ঘৰে গৈ দিব লাগিব 60 দিনৰ ভিতৰত যদি বিল দিব নোৱাৰে তেতিয়া হলে 2 পৰা 5% গ্ৰাহকক ৰেহাই দিব লাগিব কেইবাটাও সিদ্ধান্ত লৈছে তাৰ ভিতৰত যদি কিবা অভিযোগ থাকে গ্ৰাহকৰ যদি অভিযোগ থাকে উপভোক্তাৰ যদি অভিযোগ থাকে সেই অভিযোগসমূহ তেওঁলোকে ঘৰত বহি দিব পাৰিব তাৰ কাৰণে ইতিমধ্যে নতুন এপছ মুকলি কৰিব আৰু সেই এপছ মুকলি কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে কিন্তু দুখন নথি পত্ৰৰ
জৰিয়তে যি বিদ্যুৎ মাচুল বা বিদ্যুৎ সেৱা লাভ কৰিব, নতুনকৈ যি বিদ্যুৎ সংযোগ লাভ কৰিব, সেই দুখন নথি কি হ'ব এই পৰ্যন্ত কিন্তু জনোৱা নাই। অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নতুন নিৰ্দেশনা আহিব, সেই নিৰ্দেশনাত এই কথা জনোৱা হ'ব যে সেই দুখন নথি কি হ'ব। আন কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া আছে যে 10 কিলোৱাটলৈকে যদি বিদ্যুৎ সংযোগ ল'বলৈ হয় তেতিয়াহ'লে সেই দুখন নথিৰ প্ৰয়োজন হ'ব। আৰু 15 দিনৰ ভিতৰত বিদ্যুৎ সংযোগ লাভ কৰিব নগৰ অঞ্চলৰ বাসিন্দাই, 7 দিনৰ ভিতৰত মেট্ৰ'ত থকা লোকসকলে বিদ্যুৎ সংযোগ লাভ কৰিব, গাঁৱত থকা লোকসকলে 30 দিনৰ ভিতৰত বিদ্যুৎ সংযোগ লাভ কৰিব। সম্পূৰ্ণ যি দেশজুৰি যি পদ্ধতি আছিলে বিদ্যুৎ সংযোগৰ সেই পদ্ধতি সলনি হ'ব আৰু উপভোক্তাসকল বিশেষভাৱে উপকৃত হ'ব। বিদ্যুৎ কৰ্তন, বিদ্যুৎ সংযোগ আদি সকলো তথ্য গ্ৰাহকক জনাব লাগিব। এটা গুৰুত্বপূৰ্ণ খবৰ দিয়া হৈছে যে গ্ৰাহকক বিদ্যুৎ কিয় কৰ্তন কৰা হ'ল, বিদ্যুৎ সংযোগৰ যি ব্যৱস্থা সেই সকলোখিনি তথ্য কিন্তু গ্ৰাহকক জনাব লাগিব। আৰু প্ৰতি বছৰে বিদ্যুৎ যোগান ধৰা যিসমূহ কোম্পানী আছে সেই কোম্পানীসমূহে গ্ৰাহকক জনোৱাটো এতিয়াৰ পৰা অত্যন্ত প্ৰয়োজনীয় হ'ব আৰু গ্ৰাহকে তাৰ কাৰণে চিন্তা কৰিবলগীয়া নাথাকে। আৰু এপছৰ দ্বাৰা নতুন সংযোগ, নাম সলনি, মিটাৰ সলনি কৰিব পাৰিব। পূৰ্বে যদি নাম সলনি কৰিব বিচাৰে, কোনোবাই যদি মিটাৰ সলনি কৰিব বিচাৰে তেতিয়াহ'লে ঘৰতে বহি কৰিব পাৰিব। এটা বিশেষ মোবাইল এপছৰ জৰিয়তে এই কাম কৰিব পাৰিব। অভিযোগ আৰু অভিযোগৰ নিষ্পত্তিৰ বাবে এই বিশেষ এপছটো প্ৰস্তুত কৰা হ'ব আৰু তাৰ উপৰি এটা টোল ফ্ৰী নম্বৰ দিয়া হ'ব। সেই টোল ফ্ৰী নম্বৰসমূহ উপভোক্তাই লাভ কৰিব আৰু সেই টোল ফ্ৰী নম্বৰসমূহৰ জৰিয়তে যিবোৰ অভিযোগ আছে সেই অভিযোগসমূহ দিব পাৰিব। কেইবাটাও নতুন নিৰ্দেশনা দিয়া হৈছে। এটা ভাল খবৰ, যিহেতু বিদ্যুতৰ ওপৰত বিভিন্ন সময়ত অভিযোগ থকা যায়, বিদ্যুৎ বিভাগৰ ওপৰত বিভিন্ন ঠাইত প্ৰতিবাদ হয়, কিন্তু এতিয়াৰ পৰা সেইসমূহ কমিব। গ্ৰাহকসকলে নিজাববীয়াকৈ ঘৰতে বহি তাৰ অভিযোগ দিব পাৰিব আৰু গ্ৰাহকসকলক কোম্পানীসমূহে জনাব লাগিব যে কিয় বিদ্যুৎ কৰ্তন কৰা হৈছে, বিদ্যুৎ সংযোগৰ নতুন নতুন তথ্যসমূহ কিন্তু গ্ৰাহকসকলক জনাব লাগিব। এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ নেত্ৰজিৎ বৰা, যে কোৱা হৈছে কৰ্তব্যত গাফিলতি কৰিলে শাস্তি ভুগিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীয়ে। নেত্ৰজিৎ বৰা, হয়, মই ক'ব লাগে যে বিভিন্ন সময়ত বিদ্যুৎ বিভাগৰ ওপৰত এনেধৰণৰ অভিযোগ আহে। বিদ্যুৎ সংযোগ কৰ্তনৰ বাবে প্ৰতিবাদ কৰে, অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈ আছে। আমি দেখি আহিছোঁ, বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ। কিন্তু এতিয়াৰ পৰা যিসমূহ বিদ্যুৎ কোম্পানী আছে সেই কোম্পানীসমূহে যদি বিদ্যুৎ যোগানৰ ক্ষেত্ৰত যদি গাফিলতি কৰে, ৰাইজ যদি অস্বস্তিত পৰিবলগীয়া হয়, ৰাইজে যদি প্ৰতিবাদ কৰিবলগীয়া হয়, ৰাইজৰ যদি যিবিলাক ক্ষোভ থাকে, তাৰ পাছতো কিন্তু বিদ্যুৎ বিভাগে চৰম গাফিলতিৰ ফলত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। বিদ্যুৎ বিভাগে অকৰ্মণ্যতাৰ অভিযোগ বিভিন্ন সময়ত উঠি আহিছে। বিদ্যুৎ বিভাগে কাম নকৰে, বিভিন্ন সময়ত বিদ্যুৎ সংযোগ দি দিয়ে, তেনেধৰণৰ অভিযোগ বিভিন্ন সময়ত পাই আহিছে। গতিকে এতিয়াৰ পৰা সেইসমূহ অভিযোগ আঁতৰিব লাগিব বা সেই অভিযোগসমূহ ৰাইজে অনাৰ পূৰ্বেই কিন্তু যদি কোনো ব্যক্তিয়ে বা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বা বিদ্যুৎ কোম্পানীসমূহে তেনেধৰণৰ যদি গাফিলতি কৰে তেতিয়াহ'লে তেওঁলোক চৰম শাস্তিৰ সন্মুখীন হ'ব। এই নতুন নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছে আৰু ইলেক্ট্ৰিচিটি ৰাইটছ অফ কনজিউমাৰ ৰুলছ 2020 অধীনত এই নীতি নিয়মসমূহ প্ৰস্তুত হ'ব। ইতিমধ্যে সেই নীতি নিয়ম প্ৰস্তুতৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে, নতুন নিৰ্দেশনা দিয়া হৈছে। কেইবাটাও ভাল খবৰ এতিয়া আহিছে বিদ্যুৎ উপভোক্তা আৰু বিদ্যুৎ গ্ৰাহকৰ বাবে। মৰি ঠিক তথ্য জনাবৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে ইছানীয় দৰ্শকসকলক আমি জনাইছোঁ যে কেতবোৰ নিয়ম সাল সলনি হৈছে, পূৰ্বতকৈ কেতবোৰ নিয়ম সাল সলনি হৈছে বিদ্যুৎ যোগানৰ ক্ষেত্ৰত। এইবাৰ বিদ্যুৎ কৰ্তন, বিদ্যুৎ সংযোগ আদি সকলো তথ্য গ্ৰাহকক জনাব লাগিব আৰু ইলেক্ট্ৰিচিটি ৰাইটছ অফ কনজিউমাৰ ৰুলছ 2020 অধীনত প্ৰস্তুত হ'ব এইসমূহ নিয়ম। এক ভাল খবৰ আহিছে, মাত্ৰ 2খন নথিৰ পত্ৰৰে এতিয়া বিদ্যুৎ সংযোগ ল'ব পাৰিব উপভোক্তাসকলে আৰু বিজুলী উপভোক্তালৈ লাভ কৰিব এই নতুন শক্তি। 10 কিলোৱাটলৈকে বিদ্যুৎ সংযোগ ল'ব পাৰিব। প্ৰয়োজন হ'ব মাত্ৰ 2খনকৈ নথিৰ, কিন্তু কি সেই 2খন নথি এতিয়ালৈকে সেইটো জনোৱা নাই। আৰু এটা টোল ফ্ৰী নম্বৰো দিয়া হ'ব, বৰ্তমানলৈকে সেই টোল ফ্ৰী নম্বৰটো জনোৱা নাই। শীঘ্ৰে এইসমূহ নিয়ম সাল সলনি হ'ব দেশত। আৰু 7 দিনত নতুন বিজুলী সংযোগ লাভ কৰিব মেট্ৰ' চহৰসমূহত, 15 দিনত লাভ কৰিব নগৰৰ বাসিন্দাই, 30 দিনত গাঁৱৰ জনতাই লাভ কৰিব বিদ্যুৎৰ নতুন সংযোগ আৰু 60 দিনতকৈ অধিক দিন বৃদ্ধি কৰিব নোৱাৰিব বিজুলী বিল দিবলৈ। আৰু 60 দিনতকৈ অধিক দিন হ'লে গ্ৰাহকে 2ৰ পৰা 5% ৰেহাই পাব। এক সুখবৰ, কাৰণ 2খনকৈ নথি জমা দি আপুনি নতুনকৈ বিদ্যুৎ সংযোগ ল'ব পাৰিব।